পল্লৱী ডেকা। লগতে ছাৰক এখন শৰাইৰে সম্বৰ্ধনা জনাব অংকুৰণ ডিগ্ৰীৰ মুখ্য উদ্যোক্তা দেৱজিৎ কলিতাই। এতিয়া আজি এই কুইজ প্ৰতিযোগিতাখন উদ্বোধনৰ কাৰণে আমি আদৰি অনা নলবাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ডক্টৰ ৰঞ্জনা ভট্টাচাৰ্য বাইদেউক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ শ্ৰদ্ধাৰ ৰীতিমণি ভাগৱতী বাইদেউক আহিবলৈ অনুৰোধ জনাইছে। শ্ৰদ্ধাৰ ৰঞ্জনা বাইদেউক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। এতিয়া আজি এই কুইজখন পৰিচালনা কৰিবলৈ আমাৰ মাজত উপস্থিত হোৱা দীপাংকৰ কৌশিক ডাঙৰীয়াক আমি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাওঁ। তেখেতক সম্বৰ্ধনা জনাবলৈ জয়শ্ৰী কলিতাক আহিবলৈ অনুৰোধ জনাইছে। ইয়াত জয়শ্ৰী কলিতাই তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে। এতিয়া আমি পোনে পোনে আজিৰ এই অনুষ্ঠানৰ শুভ উদ্বোধনৰ কাৰণে আমাৰ মাজত উপস্থিত হোৱা শ্ৰদ্ধাৰ ৰঞ্জনা ভট্টাচাৰ্য বাইদেউ তেখেতৰ মনৰ দুআষাৰ ক'বলৈ আৰু এই কুইজ প্ৰতিযোগিতাখন উদ্বোধনী কৰিবলৈ অনুৰোধ জনাইছোঁ। আটাইকে নমস্কাৰ জনাইছোঁ। নলবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ এই প্ৰেক্ষাগৃহত অনুষ্ঠিত অংকুৰণৰ উদ্যোগত আয়োজিত প্ৰাইজ মানি মুকলি কুইজ প্ৰতিযোগিতাৰ যাৰ বিষয় হৈছে গ্ৰন্থ। এই প্ৰতিযোগিতাৰ পৰিচালনা কৰিবলৈ আমাৰ মাজত আহি উপস্থিত হোৱা শ্ৰদ্ধাৰ শ্ৰীযুত ৰবেন্দ্ৰ কুমাৰ দাস ডাঙৰীয়া, মৰমৰ কুইজ মাষ্টাৰ দীপাংকৰ কৌশিক ডাঙৰীয়া, এই কুইজ প্ৰতিযোগিতাৰ আয়োজক অংকুৰণ, লগতে দীঘলীবাসীৰ সমগ্ৰ ৰাইজ আৰু এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইয়াত আহি সমবেত হোৱা কুইজ অনুৰাগী ব্যক্তিসকল, ইয়াত ছাত্ৰ ছাত্ৰীৰ পৰা যিহেতু মুকলি কুইজ, সকলোখিনি কুইজৰ প্ৰতি যাৰ ভাল পোৱা আছে, কুইজৰ প্ৰতি যাৰ অনুৰাগ আছে, সকলো আহি ইয়াত কিছু পৰিমাণে হ'লেও তেওঁলোকক প্ৰজ্ঞাশীল কৰাত আৰু এখোজ আগবঢ়াই লৈ যাওক, এইখিনি মই কামনা কৰিছোঁ। আৰু এই কুইজ প্ৰতিযোগিতাখন উদ্বোধন হোৱা বুলি ঘোষণা কৰি আটাইকে পুনৰ মৰম শুভেচ্ছা শ্ৰদ্ধা ভক্তি জনাই মই মোৰ কথাখিনি সামৰিছোঁ। ধন্যবাদ। মৃত্যুদিন এই দিনটো পৰিব আচলতে আমি জন্মদিনটো কুইজৰ হিচাপে পালন কৰোঁ আৰু আজি আমি ছাৰক প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। He was the master of quiz, so thank you sir for everything. ছাৰক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমি আৰু ছাৰৰ মৃত্যুদিন জন্মদিনটো আমি কুইজৰ হিচাপে পালন কৰোঁ আৰু বাকী ৰঞ্জনা বাইদেৱে গোটেইখিনি কথা ক'লে। ছাৰক জাতীয় জীৱনত সমাজ জীৱনত কিমানখিনি অৱদান আগবঢ়াইছিল আৰু তেখেত আচলতে সকলোৱে অসম ৰত্ন আছিল, আমাৰ অসম গৌৰৱ, অসম ৰত্ন এইবিলাক বঁটাৰ উদ্ভৱ ধন্যবাদ জনাইছোঁ। এটা আশা কৰি হ'ব লাগে বিশেষকৈ অৰ্ণৱ আৰু দেৱজ্যোতিৰ কাৰণে বা তেওঁৰ লগত যিসকল আছে সেই কৰ্মকৰ্তাখিনিকো জনাইছোঁ। আজি 22টা প্ৰশ্ন থাকিব প্ৰিলিমছত, there will be 22 questions, no negative points, so write down 1 to 22. Start questions are for tie break only. 7 things will come to the final. Switch off your cell phone in case of any doubts and clarifications. Quiz master decisions will be final and binding. প্ৰতিটো প্ৰশ্নই গ্ৰন্থৰ লগত জড়িত হ'ব, কিন্তু প্ৰতিটো উত্তৰে কেৱল গ্ৰন্থ বা গ্ৰন্থকাৰৰ নাম লিখিব লগা হ'ব পাৰে, লিখিব লগা নহ'ব পাৰে, বেলেগো হ'ব পাৰে, কি হ'ব গম পাব। কিন্তু এটা জেনেৰেল ক্লাছ দিয়াৰ ব্যৱস্থা চেষ্টা কৰিছোঁ, যাতে বিজ্ঞান, খেল গোটেইখিনি বিষয় সামৰি পেলাই আমি কুইজখন কৰাৰ চেষ্টা কৰিছোঁ। সেইকাৰণে চাওঁ কিমান দূৰ কি হয়। 22টা প্ৰশ্ন, নম্বৰ কথা নাযায়, যিখিনি নতুন স্কুলৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ হয়তো অকণমান ভাবিব পাৰে টান হ'ব পাৰে, কিন্তু যেতিয়া স্কুল কুইজ নাই, গিভ ইউৰ বেষ্ট, কুইজত ডাঙৰ বুলি কথা নাই, সকলোৱে জানিব পাৰে। আমি চাই লওঁ তেতিয়াহ'লে 1ৰ পৰা 5, 16ৰ পৰা 22 এইকেইটা হ'ব ষ্টাৰ্ট কুৱেশ্যন। যদি তাই হয় আমি কাৰ বেছি সৰ্বাধিক উত্তৰ শুদ্ধ হয় সেইটো চাম, আৰু তাৰ ভিত্তিত আমি 7টা নাম নিৰ্বাচন কৰিম, আৰু তাৰপিছতো যদি তাই হয় তেতিয়া আমি সাধাৰণ পদ্ধতি ব্যৱহাৰ কৰিম। সময় নষ্ট নকৰোঁ, ইয়াৰ উই গো। এটা প্ৰশ্ন প্ৰথমটো এটা অডিঅ'লৈ ষ্টাৰ্ট কৰিম।
novel. The story of my marriage. That's the tagline. উপন্যাসখন লাগে এই গানটোৰ সহায়ত। তুমি 2 নম্বৰলৈ যাম এতিয়া প্ৰশ্ন 2 Name the first Sahitya Academy Award winning Assamese book in literary criticism category. সাহিত্য সমালোচনাৰ ক্ষেত্ৰত বিভিন্ন কিতাপ দিয়ে না সাহিত্য একাডেমীটো প্ৰথমখন বনফুল আমি সকলোৱে জানো কবিতাৰ কাৰণে পাইছিল তো মোক লাগে সাহিত্য সমালোচনাৰ ক্ষেত্ৰত সাহিত্য একাডেমী বঁটা পোৱা প্ৰথমখন কিতাপৰ নাম লেখকগৰাকীৰ নামটো নালাগে লিটাৰেৰী ক্ৰিটিচিজমত কোনে পাইছিল প্ৰথমখন যতীন্দ্ৰনাথ বৰুৱাই পাইছিল বনফুলৰ কাৰণে এখানে আছে কবিতা পুথি কাব্যপুথি এতিয়া লাগে লিটাৰেৰী ক্ৰিটিচিজম সাহিত্য সমালোচনাৰ ক্ষেত্ৰত কোনখন কিতাপ পাইছিল কিতাপখন লাগে লেখকগৰাকীৰ নাম নালাগে কিতাপখন লাগে নেম দ্য ভিন্ন নম্বৰ প্ৰশ্নলৈ আহিছো আমি My 60 memorable games include 9 draws and 3 losses. It has been described as a classic of objective and painstaking analysis and is regarded as one of the great pieces of chess literature. Name the author. লেখকজনৰ নাম লাগে নামটো হৈছে My 60 Memorable Games. তাত কেৱল তেওঁ জয় পৰাজয় নহয় তেওঁ 9খন ড্ৰ মেচ খেলিছিল 9খন মেচ ড্ৰ খেলিছিল এই কথাখিনিও খুব ধুনীয়াকৈ বিশ্লেষণ কৰি দিছে আৰু এইখন ইজ এ ক্লাছিক অফ অবজেক্টিভ এণ্ড পেইন্ষ্টেকিং এনালাইচিছ খুব ধুনীয়াকৈ বিশ্লেষণ কৰিছে এইগৰাকী ব্যক্তিয়ে মোক লাগে আৰু এইখন হৈছে দবা সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ গ্ৰন্থ I need the name of the fool. তাত লিখা আছে অসমৰ নাৰী মুক্তিৰ বাবে অতীজৰ পৰা আজিলৈকে যিসকল নাৰীয়ে আত্মোৎসৰ্গ কৰিছে কৰি আহিছে সেই সকলৰ প্ৰতি চৰকাৰে এই দেশখন উৎসৰ্গা কৰিলে কোনখন উৎসৰ্গা কৰিলে dedicated to whom which book কিতাপখনৰ দ্বিতীয় পৃষ্ঠাত এনেকৈ লিখা আছে অসমৰ নাৰী মুক্তিৰ বাবে অতীজৰ পৰা আজিলৈকে যিসকল নাৰীয়ে আত্মোৎসৰ্গ কৰি আহিছে সেই সকলৰ প্ৰতি চৰকাৰে এই দেশখন উৎসৰ্গা কৰিলে দেশখন মানে এটা শব্দ কৰিব 5 নম্বৰলৈ যাম আমি কুৱেশ্যন নম্বৰ 5 আইডেন্টিফাই both +1 মই কৈছিলো যে প্ৰতিটো প্ৰশ্নই কিবা গ্ৰন্থ বা গ্ৰন্থকাৰৰ নাম নহবও পাৰে তো বিভিন্ন আনুষংগিক কথা থাকিব পাৰে তো দুটা প্ৰকাশন গোষ্ঠী এটা বাহিৰৰ এটা আমাৰ নিজৰ অসমীয়া গান বন্ধু শুনি লওক কি আছে গান গানটোৰ লগত কিতাপখনৰ সম্পৰ্ক স্থাপন কৰিব লাগে কিতাপখনৰ নাম হৈছে আগবাড়ি খুজিলে শুনি মোৰ চম্পা কিতাপখন লিখিছিল আৰাধনা কুৱেশ্যন নম্বৰ 7 It is written in blank ink. The ink oxides quickly and to preserve it, the humidity is required to be kept around 50 grams per cubic meter. Hence, the airtight chamber was created for this book. Which book? কিতাপখন লাগে কিতাপখন কলা চিয়াহিৰে লিখা আছিল শুকাই নোযোৱাৰ কাৰণে বেয়া হৈ নোযোৱাৰ কাৰণে একদম বতাহ মন কৰা বাকচৰ ভিতৰত টাইট কৰি বান্ধি ৰখা হৈছে কোনখন মিছন 8 name the book another book they are publishing this book they published this book for the first time in 1959 1959 চনত তেওঁলোকে প্ৰথমবাৰ কিতাপখন প্ৰকাশ কৰিছিল আৰু তেওঁলোকৰ প্ৰতিষ্ঠা হৈছিল 1888 চনত এই লগটোৰ সহায়ত কিতাপখন নাই Where would you find Albert Mission College, Market Street, the Board Place, and Mampy Forest? It's a very good question, I believe. Albert Mission College, Market Street, the Board Place, the Mampy Forest. Question number 10, the number This novel was awarded the Vishnu Raga Award in 1993 by Ahom Sahitya Sabha. The novel was first published by Bani Prakash Private Limited in 1999 and this was first published serially in an Assamese magazine. Name the magazine. Alochni kon lage, upanyas kon nalage. Upanyas khone 1993 চনত Vishnu Raga Award লাভ কৰিছিল Ahom Sahitya Sabha প্ৰদান কৰা
আৰু এই কিতাপখন বাণী প্ৰকাশ পাইছিল 1999 চনত প্ৰকাশ কৰিছিল তাৰ পূৰ্বে এখন অসমীয়া আলোচনী এখন ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল যদি ক্লু লাগিব ক্লু এটা দিব পাৰো ক্লু এটা আছে এটা গান আহিব এই গানটো ক্লু হ'ব পাৰে কেনেকৈ ক্লু হ'ব পাৰে নিজে ভাবক আমাৰ তোমাৰ গান এইটো ক্লু এইটো প্ৰশ্নৰ ক্লু হ'ব পাৰে কোনোবা যদি ভাবে কেনেকৈ ভাবে নিজৰ কথা মই 11 নম্বৰ প্ৰশ্নলৈ আহিছোঁ yes named after an American writer he was born in 1809 1849 ত মৃত্যু হৈছিল a pioneer in the genre the awards honored based in mystery fiction non-fiction television film and theater published or produced in the previous year it is presented every year by the mystery writers of America so what is the name of this award award to naam lage na say what are they the Oscar to sale naam hoy the Academy Award so no Academy digre number to din Oscar digre number to din that's it 12 number প্রশ্ন লৈ আইছো 12 নম্বৰ এটা গান আহিব গানটো একে চাই লওঁ প্রশ্নতে দেখবা her given name was actually Siddhima Susan by her famous grandfather however her mother changed it to the present name drawing inspiration from this Leo Tolstoy's novel who and named this novel also গানটো ক্লু হ'ব পাৰে জন্ম যেতিয়া হৈছিল তেওঁৰ জন্মৰ সময়ত তেওঁৰ নামটো তেওঁৰ বিখ্যাত ককাদেউতাকে ৰাখিছিল নামটো আছিল সিদ্ধিমা কিন্তু কি কৰিলে মাকে তেওঁৰ বৰ্তমান যিটো নাম সিদ্ধিমা নামটো সলনি কৰিলে তুমি বেলেগ নাম এটা ৰাখিলে কিয় ৰাখিলে যেতিয়া তেওঁৰ জন্ম হোৱাৰ সময় হৈছিল তাৰ আগে আগে মাকে এই কিতাপখন পঢ়ি আছিল লিও টলষ্টয়ৰ কিতাপখন সো মোক লাগে কিতাপখন কি এই নভেলখন কি উপন্যাসখন কি আৰু কাৰ নামটো সিদ্ধিমাৰ পৰা বেলেগ নাম হ'ল দুইটা 2 নম্বৰ 1 13 নম্বৰলৈ আহিছো the Assam government has reintroduced this book in the 3rd and 6th standard curriculum name the book অলপতে তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ বাবে অসম চৰকাৰে এই কিতাপখন পুনৰবাৰ প্ৰৱৰ্তন কৰিছে বন্ধ হৈ গৈছিল কিতাপখন এখন অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়নৰ প্ৰকাশন নিজে প্ৰকাশ কৰি লৈছে তাত বিষয় পুচিপত্ৰ আছে নিজৰ প্ৰতি কৰ্তব্য ইতৰ জীৱ-জন্তু প্ৰতিবেশীৰ প্ৰতি কৰ্তব্য শিষ্টাচাৰ আৰু সৎ আচৰণ গুৰুজনৰ প্ৰতি সদাচৰণ পাপ কিহক বোলে পূৰ্ণ কিহক বোলে সত্যবাদিতা কি এইবিলাক লিখা আছে as simple as that kitabkhon next one question number 14 it was a bright cold day in April and the clock was striking 13 অদ্ভুত ধৰণৰ line it was bright cold day in April and the clock was striking 13 not 12 13 which famous novel starts with this line ছবিখন clue 15 নম্বৰ লৈছে আমি 15 yeah name the famous company or the fill in the blank the making of dash four brothers two wheels and a revolution that saved India Sunil ke Munjal এখন কিতাপ লিখি উলিয়াইছে কিতাপখনত কৈছে the making of dash মাত্ৰ এটা word বহিব word টো লাগে and the word is the name of the company question number 16 easy one Ramcharitmanas is an epic poem based on the Ramayana and composed by 16th century Indian bhakti poet Tulsidas this work is also called in popular parlance Tulsi Ramayana Tulsi Prit Ramayana or Tulsidas Ramayana question is in which language it was written মোক লাগে Ramcharitmanas Tulsidas কি ভাষাত লিখিছে 17 প্রথম নম্বৰ আছে এটো বৰ প্ৰিয় প্ৰশ্ন এটা নেম দা অথৰ কোনে লিখিছে সাহিত্যিকগৰাকীৰ নামটো লাগে and what is the meaning of Dahal Thumri Dahal Thumri মানে কি it's a Bodo word Dahal Thumri 2001 প্ৰথম মাদ্ৰিদ আছিল স্পেইনৰ 2002 আলেক্সান্দ্ৰিয়া ইজিপ্ট 2003 নতুন দিল্লী ভাৰত আছিল 2025 কি হ'ব is this beyond the last two mountain a life of death R.M. Lalai লিখিছে কিতাপখন এই কিতাপখন কাৰ জীৱনীমূলক কিতাপ a life of death question number 20 the year 1805 war and peace tomorrow is another day is for what and the photograph is a clue Zori the year 1805 war and peace hoy then tomorrow is another day hole ki দুটা প্ৰশ্ন বাকি আছে তাৰ পিছত আমি দেবজিৎ তোমাক কাজ হ'ব পাৰা পৰৱৰ্তী কাৰ্যসূচী কাৰণে
21. She was the first woman to receive the Jnanpith Award in 1976. For which book she got the award? এয়া হৈছে জ্ঞানপীঠ আমাৰ ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান লাভ কৰা প্ৰথমগৰাকী মহিলা সাহিত্যিক 1976 চনত পাইছিল। প্ৰশ্নটো হ'ল তেখেতে কোনখন কিতাপৰ কাৰণে 22 শিল্পকলাৰ নৱজন্ম। He was awarded the prestigious Kamal Kumar National Award in 1990 and Assam State Issue Award in 1986. So who is the author of this book? The book is called Hilpokolar Navazanmo. And that photograph is the clue. Hey, follow the clue. Hey, what about clue? What about clue? So over. Yes. Hilpokolar Navazanmo. কিতাপখন কোন লিখিছে? সকলে লিখিছে কি হ'ব? ইয়া, 2 states সকলে উত্তৰ লিখিছে। এইটো ভুল কৰিছে বহুত। নন্দন দত্ত প্ৰাচ্যৰ পাশ্চাত্য লিখিছে, সেইটো অসম প্ৰকাশন পৰিষদ কথা পাইছিল লিখনৰ কাৰণে। আৰু এইখন হৈছে আধুনিক গল্প সাহিত্য আমাৰ তৈলক্যনাথ গোস্বামী। ইয়াৰ নলবাৰীত আহি যদি তৈলক্যনাথ গোস্বামী চাবলৈ নতুন তেতিয়াহ'লে কেনেকৈ হ'ব? তেখেতে পাইছিল লিটাৰী ক্ৰিটিচিজমৰ কাৰণে আছে। 3 নম্বৰ প্ৰশ্ন, এইটো কিছুমানে গেৰী কাস্পৰভ লিখিছে। গেৰী কাস্পৰভ ভাৰতীয় লগা নাই, কোন হ'ব? ববি বিচাৰ। এটা দলতে ববি বিচাৰৰ আচল নামটো লিখি দিছে। সেনেকে মই নিলিখিবলৈ বহুত জনাইছো, কাৰণ সকলোৱে নাজানিব পাৰে। মই খেল ভাল পাওঁ কাৰণে হয়তো জানিলো, বাকীখিনি কাটি দিলো বেলেগে। এইটো নকৰিব, মানে কমন নেমটো লিখাই ভাল। এইটো ভালে লিখিছে। 3 নম্বৰটো উত্তৰটো অভিযাত্ৰী একেবাৰে শুদ্ধ উত্তৰ। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন ভিত্তিক, যিখন এবাৰ 100 বছৰীয়া চলি আছে অসম মহিলা প্ৰাৰ্থী কমিটিৰ। এইটো ভুল কৰিছে কিছুমানে। আৰ্টাৰ কলেজ আৰু আলিবাগ, এইটো বৰ ধুনীয়া। আলিবাগ প্ৰকাশন। এইটো এটা দলে বৰ হেৰি লিখিছে, বিদুল আৰু দীপকে। এইটো উত্তৰ মই ধাৰ্য কৰিব নোৱাৰিম, অলপ দিগদাৰ হ'ল, উপায় নাই, মই নোৱাৰিম। কি হ'ব উত্তৰটো? সুদক্ষিণা শৰ্মা। আৰু তেওঁৰ জীৱন ভিত্তিক, মানে অলপ জীৱন ভিত্তিক লাগিব, মানে সমস্যা নাই বাৰু, কোৱালিফাই কৰাৰ সমস্যা হোৱা নাই বাৰু, কিন্তু হ'লেও সেইটো অলপ ডিচাইডিং হ'ল। মানে চিম্পুল আগবাঢ়ি তোলে শুনে মোৰ চম্পা সুদক্ষিণা শৰ্মাৰ জীৱন ভিত্তিক উপন্যাস, আৰু গানটো পৰিৱেশন কৰিছে সুদক্ষিণা শৰ্মাই। সেইটো শুদ্ধ উত্তৰ। এইটো ভুল কৰিছে কিছুমানে, বাইবেল লিখিছে। It's not Bible, this is the original copy of Indian Constitution. কিতাপ মানে আমাৰ সংবিধানৰ কথা আহিব তাতে, ভাৰতৰ সংবিধান is the right answer. Name the book. কিতাপখন সন্মুখত থাকিব লাগে সকলোৰে। মনোৰমা ইয়াৰ বুক, মনোৰমা ইয়াৰ বুক। কিছুমানে মালায়ালা মনোৰমা লিখিছে, মালায়ালা মনোৰমা এইটো নম্বৰটো নাপাব। এইটো ডেইলি কাকত, মই কাকতখনৰ কথা জনাই লগৰটো হয়, কিন্তু কিমান চনত মালায়ালা মনোৰমা আৰম্ভ হোৱা নাই, কিমান চনত এইখনে আৰম্ভ হৈছে। ইয়েছ, মালগুৰি টেষ্ট দেখিলেও হ'ব। আৰু বস্তু হৈছে মালগুৰি চহৰখনত আছে, তাৰমানে আচলতে এই কিতাপখনতো আছে, বাট গোটেইখিনিক আমি পাওঁ এই মালগুৰি চহৰখন ফিকচনেল টাউন বা আৰ্গেনাৰে মালগুৰি চহৰত এই গোটেইখিনি একেলগে পাওঁ। ভেৰি গুড আনসাৰ। প্ৰান্তিক অনুৰাধাৰ দেশ কোৰিঅ'গ্ৰাফি দিছে বহুতে। আৰু কানেকশ্যনটো কি আছিল গানটোৰ লগত? অনুৰাধা পৰৱাল singing the song of Asiki and the book is অনুৰাধাৰ দেশ আৰু প্ৰান্তিক। কিতাপৰ কথা আহিলে অনুৰাধাৰ দেশৰ কথা পাতিব পাৰিলে সৰ্বকালৰ সৰ্বপ্ৰিয় কিতাপ। আচ্ছা মই কমাই নাছিলো। আচ্ছা, বঢ়িয়া। তো প্ৰান্তিক এইটো প্ৰায় সকলোৱে লিখিছে। এডগাৰ এলেন পো আৰু এডগাৰ্ছ বুলি লিখিব মনা নাই, এডগাৰ এলেন পো বলা। এইটো কুৱেশ্যন নম্বৰ 12। কাৰিনা কাপুৰ আৰু আন্না কাৰেনিনা কবিতা, তেওঁৰ মাকে বিয়োগ অৱস্থা কিতাপখন কৰিছিল আন্না কাৰেনিনা, আৰু সেইকাৰণে নামটো কাৰিনা লাগিলে। কাৰিনা কাৰেনিনাৰ পৰা আহিল। এইটো অলপ ভুল কৰিছে, নীতি শিক্ষা লিখিছে বহুত। নীতি শিক্ষা নহয়, চৰিত্ৰ পাঠ লিখিব লাগিব। বহুত লিখিছে কিছুমানে, বহুতটো মই দিব নোৱাৰিম। চৰিত্ৰ বহুত নহয়, চৰিত্ৰ পাঠ। এখন চৰিত্ৰ পাঠ। কুৱেশ্যন নম্বৰ 14। George Orwell 1984 is the right answer. 1984. Question number 15. Pasas লিখিছে কিছুমানে, the answer is hero, the making of hero. Sanison brothers, Om Prakash Munsal brothers, তেওঁলোকে এই ক্লাস কৰিছিল। এইটো ভুল লিখিছে, আৰবী লিখিছে, আৰবী। The answer is Avadi language of লিখিছে। এইটো মাত্ৰ সম্ভৱতঃ এটা দলে দেখি এগৰাকী নামটো লিখিছে।
This is Gitali Borua, আমাৰ মাজৰ পৰা অলপতে আঁতৰি গৈছে Gitali Borua আৰু দামাল জংলিৰাত মানে ছবিখনতে আছে আচলতে আল আৰু তৰোৱাল এটা এক নম্বৰ পাব Gitali Borua কেইটামান লগাইছে আমাৰ মাজৰ পৰা আঁতৰি গৈছে অকালতে Yes, এটা নিউ ৰেলি লিখিছে বহুতে Rio de Janeiro is the book capital, the world book capital. UNESCO এখন কিতাপৰ ৰাজধানী হিচাপে স্বীকৃতি দিয়ে আৰু 2025 চনত ৰিও ডি জেনেৰিও ব্ৰাজিলৰ এই ঘটনা পৰিছে 2025 চনৰ কাৰণে নিউ দিল্লী আগতে আছিল এইটো হৈছে প্ৰায় সকলোৰে হৈছে JRD টাটা Beyond the last the mountain তেওঁ পাইলট আছিল JRD টাটা Question number 20 Gone with the wind actress বাকি কোন এইটো ভুল কৰিলে আসামৰদাৰি প্ৰথম প্ৰতিশ্ৰুতি উবৰ্ণলতা লিখিছে কিছুমানে this is প্ৰথম প্ৰতিশ্ৰুতি by আসামনা দেৱী and last one ওটাটো অসম উপত্যকা সাহিত্য ডিজাইন কৰিছে তো এইটা আছিল শুদ্ধ উত্তৰ এতিয়া আমি মূল দল সাতটা মাতাৰ আগতে তাজউদ্দিন আহমেদ কিমান পাইছে 14 পাইছে অবপাৰলে ফাইনেলত নাপালো দীপিকা বৰ্মন বিকাশ দাস কিমান দীপিকা বিকাশ কত লাগে বহুত ভুল কৰে 13 নম্বৰ পাইছে তেওঁলোকে তাৰ পিছত সঞ্জু আৰু প্ৰণৱজনী সঞ্জু বৰ্মন প্ৰণৱজনী দেখা 13 তাৰ পিছত প্ৰতিৰূপায়ন আৰু বাহুদেৱ বিত্তৰ পৰিমাণী 14 নম্বৰ পাইছে তাৰ পিছত অলপতে মানৱ প্ৰীতম প্ৰদীপ আচাৰ্য আৰু বন্দীপ বৰ্মা ক্লাছ 22 কিমান নাচনো বনা নাই 14 বুজিব লাগে এইকেইটা দলক আমি ফাইনেলত নাপাম তেওঁলোকে ভাল খেলিছিল এটা সৰ্বাধিক নম্বৰ পোৱা দল আহিব লাগে আমি এটো ইয়াত লাগে A B C D E F C ঠিক আছে প্ৰথম দলটো আহিব লাগে মৃদুৰণ কলিতা দীপক কুমাৰ শৰ্মা ৰূপালী নদী সোণালী হাকো 22 Yes.